হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ ADRE গ্ৰেড 3 যিটো পৰীক্ষা 15 ছেপ্টেম্বৰত হৈ গৈছিল হায়াৰ ছেকেণ্ডেৰী লেভেলৰ। সেই পৰীক্ষাটোৰ এক্সপেক্টেড কাট অফ আমি কিমান আশা কৰিব পাৰি আৰু যিসকল কেণ্ডিডেটছে এই কাট অফ ক্লিয়াৰ কৰিব তেওঁলোকে স্কিল টেষ্ট দিবনে ভাইবা দিব, আজি এই প্ৰত্যেকটো বস্তুত আপোনালোকক জনাম। ADRE যিটো 15 ছেপ্টেম্বৰত পৰীক্ষা হৈ গৈছে, সেই পৰীক্ষাটিত বহুত কেণ্ডিডেটছে এনেকুৱাও কৈছে যে বহুত ইজি আহিছিল, বা কিছুমানে কৈছে নহয় মডাৰেট আহিছিল, কিছুমানে আকৌ কৈছে টাফ আহিছিল, বা মেক্সিমাম কেণ্ডিডেটে এনেকুৱাও কৈছে যে মেথমেটিক্স পাৰ্টটো অলপ টাফ আহিছে, বাকীখিনি ইজি আহিছে। এনেকুৱা টাফ ইজিৰ মাজতে এক্সামটো চলিছে। কিন্তু আমি যদি লাষ্ট ইয়েৰৰ কাট অফ চাওঁ আৰু এইবাৰৰ কাট অফ চাওঁ, যিমান নাম্বাৰ কেণ্ডিডেট এইবাৰ বাঢ়িছে সেই হিচাপে কাট অফো হাই যাব লাগিছিল। কিন্তু যিহেতু নিগেটিভ মাৰ্কিং প্ৰচেছ আছে, সেইকাৰণে বহুত কেণ্ডিডেটে আহি কৈছিল যে 140 পাম, 145 পাম। তেওঁলোকে আকৌ এতিয়া কুৱেশ্যন পেপাৰ পোৱাৰ পিছত আকৌ নিগেটিভ মাৰ্কিং চাই তেওঁলোকৰ আকৌ কমি গৈছে। এনেকুৱা হৈ গৈছে নিগেটিভ মাৰ্কিং প্ৰচেছ থকাৰ কাৰণে। এতিয়া এক্সপেক্টেশ্যনটো হৈছে এনেকুৱা যে এইটো ফাইনেল ৰিজাল্ট নহয়, আপোনালোকৰ ৰিজাল্টটো যেতিয়া ওলাব তেতিয়া ফাইনেল কাট অফটো ওলাব। কিন্তু কেণ্ডিডেটছৰ এটা অপিনিয়ন মতে কেনেকুৱা কাট অফ যাব পাৰে এইবাৰ, আৰু সেই কাট অফটো বিভিন্ন ফেক্টৰৰ ওপৰত কৰে, যেনেকৈ কিমান কেণ্ডিডেট বহিছিল বা কিমান কেণ্ডিডেটে প্ৰিপেৰেশ্যন লৈ বহিছিল। খালি পৰীক্ষাত বহিলে নহ'ব, প্ৰিপেৰেশ্যন লৈ কিমান কেণ্ডিডেটছ বহিছিল, তাৰপিছত নিগেটিভ মাৰ্কিং কেনেকুৱা, ছিষ্টেমটো কেনেকুৱা কাটিব, বা যিখন এক্সামৰ কুৱেশ্যন পেপাৰ আছিল সেই পেটাৰ্ণটো মডাৰেট আছিল নে ইজি আছিল নে টাফ আছিল, সেইটোৰ ওপৰতো যথেষ্ট ডিপেণ্ড কৰে। এতিয়া এই এক্সপেক্টেড কাট অফ আমি কিমান ধৰিব পাৰি, যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিকেইটা জেনেৰেল পষ্ট আছিল, ছায়েন্স কেটেগৰীৰ কাৰণে নাছিল, ছায়েন্স ষ্ট্ৰীমৰ কাৰণে নাছিল, অভাৰঅল পষ্টকেইটা যি আছিল সেইকেইটাৰ কাট অফ অপেন কেটেগৰীৰ কাৰণে 114 to 120 আৰু ফিমেইলৰ কাৰণে 109 to 115। এতিয়া এইটো হৈছে এক্সপেক্টেড, এইটো এনেকুৱা নহয় এই মাৰ্কছটো পালে আপোনালোকে চিলেকশ্যন পাই যাব আৰু এইটো নাপালে চিলেকশ্যন নাপাব, এনেকুৱা নহয়। ইয়াৰ পৰা 5 মাৰ্কছ এটা আমি ইফাল সিফাল বা 5-10 মাৰ্কছ যদি আমাৰ হৈ গৈছে, ইফাল সিফাল হৈ আছে, কম বেছি হ'ব পাৰে। আমি স্কিলৰ কাৰণে যিহেতু যিসকল কেণ্ডিডেটৰ এইটো পৰীক্ষা আছিল বা নেক্সট আৰু আছে, নেক্সটৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক, বা যিসকলৰ নাই আৰু পৰীক্ষা তেওঁলোকে পৰীক্ষা এইটোৱে দিছে, তেওঁলোকে ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকিব পাৰে, বা যিসকল কেণ্ডিডেটে চিলেকশ্যন পোৱাৰ চান্স আছে, খুব যিখন কুৱেশ্যন পেপাৰ পাইছে সেই কুৱেশ্যন পেপাৰ মতে তেওঁলোকে অলপ ভাল নম্বৰ কেৰি কৰিছে, বা এনেকুৱা যদি কেৰি কৰাবিলাকে ভাইবাৰ কাৰণে নিজক অলপ প্ৰিপেৰেশ্যন কৰিব পাৰে। তাৰপিছত OBC MOBCৰ কাৰণে অভাৰঅল 105ৰ পৰা 110 যাব, 110ৰ পৰা 115 যাব ইয়াতে, আৰু ফিমেইলৰ কাৰণে 105ৰ পৰা 110 যাব। তাৰপিছত SC কেটেগৰীৰ কাৰণে অভাৰঅল 100ৰ পৰা 107 যাব, আৰু ফিমেইলত 99 to 105 যাব পাৰে। এইটো এক্সপেক্টেশ্যন, এইটো আমি কেণ্ডিডেটছৰ অপিনিয়নৰ পৰা জনা গৈছে, কিন্তু এইটো ফাইনেল ৰিজাল্ট নহয়। ফাইনেল ৰিজাল্টটো আপোনালোকৰ যেতিয়া ADRE ৱেবছাইটত আপোনালোকে গৈ পাব, সেই হিচাপে আপোনালোকৰ ফাইনেল ৰিজাল্টটো ডিপেণ্ড কৰিব। এইটো বহুত কেণ্ডিডেটছে কৈ আছে নহয়, কিছুমান এনেকুৱা কৈছে যে নাই একদম 145+ যাব, সেইটোও আমি ক'ব নোৱাৰি, কাৰণ নিগেটিভ মাৰ্কিং থাকিলে যিহেতু অলপ কম যোৱাৰ চান্সটো অলপ থাকে। STPৰ কাৰণে অভাৰঅল 101 to 107, আৰু ফিমেইলৰ কাৰণে 96 to 100। যদি কোনোবাই 90 পাইছে তেওঁ ভাইবাৰ কাৰণে নিজক প্ৰিপেৰেশ্যন কৰিব পাৰে। ST হিলৰ কাৰণে অভাৰঅল 90 to 95, ফিমেইলৰ কাৰণে 80 to 85। তাৰপিছত এইকেইটা হৈছে ছায়েন্স কেটেগৰীৰ কাৰণে। ছায়েন্স কেটেগৰীৰ কাৰণে অপেন কেটেগৰীত আছে অভাৰঅল 112 to 118 কাট অফ যোৱাৰ চান্স আছে, আৰু ফিমেইলৰ কাৰণে 107 to 112 যোৱাৰ চান্স আছে। OBC MOBCৰ কাৰণে অভাৰঅল 105ৰ পৰা 110 যাব পাৰে, আৰু ফিমেইলৰ 100 to 105ৰ ভিতৰত থাকিব পাৰে। SCৰ কাৰণে অভাৰঅল 99 to 104, ফিমেইলৰ কাৰণে 95, 100। STPৰ কাৰণে আপোনালোকে চাব পাৰে 97, 103 পালে। এনেকুৱা নহয় এইখিনি পালে যে চিলেকশ্যন হৈ যাব, সেইটো নহয়। এইখিনিৰ পিছত আপোনালোকে ৰিজাল্ট দিলে নিশ্চয় গম পাব, এই ৰেঞ্জৰ আশে পাশে হোৱাৰ চান্স আছে। STPৰ ফিমেইলৰ 90 to 95, ST হিলৰ কাৰণে 80 to 85, আৰু 70 to 80 ফিমেইলৰ। এতিয়া কথা হ'ল আৰু কিছুমান আছে যেনেকৈ কেটেগৰী এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে নৰ্মেলি আপোনালোকৰ 70-80ৰ আশে পাশে নৰ্মেলি যোৱাৰ চান্স আছে, আৰু যিসকল PWBD তেওঁলোকৰ কাৰণে আৰু কম যোৱাৰ চান্স থাকে, কাৰণ তেনেকুৱা কেণ্ডিডেটছ অলপ কম থাকে সেই হিচাপে। এতিয়া কথাটো হ'ল আপোনালোকৰ ভাইবা হ'ব নে আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব, যিসকলে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ দিছে। এতিয়া আপোনালোকে নিশ্চয় জানে 29 অক্টোবৰৰ পৰীক্ষাটোত গ্ৰেজুৱেশ্যন উইথ
কম্পিউটাৰ চাৰ্টিফিকেট আছে বা এনেকুৱা পৰীক্ষা থাকিলে সেইবিলাকত স্কিল টেষ্ট ল'ব, কম্পিউটাৰ স্কিল টেষ্ট হয় আৰু সেই কম্পিউটাৰ স্কিল টেষ্টটো কোৱালিফাইড হ'ব লাগে। এতিয়া আপোনালোকৰ যিটো এই ADRE পৰীক্ষা দিছে 15 ছেপ্টেম্বৰত, সেই 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো ফাইনেল পৰীক্ষা নহয়, এইটোত আৰু লগতে এটা প্ৰচেছ আছে যিটো ভাইবা বুলি কয়, সেই দুয়োটা মিলিহে হ'ব। ভাইবাত যিহেতু কম ৱেইটেজ থাকে আৰু ৰিটেনত বেছি ৱেইটেজ থাকে, সেই হিচাপে আপোনালোকৰ মাৰ্কছটো কাউণ্ট হ'ব। এতিয়া কথাটো হ'ল আপোনালোকে বহুত কেণ্ডিডেটে এনেকুৱা ভাবিছে যে এই স্কিল টেষ্ট হ'ব, কম্পিউটাৰ স্কিল টেষ্ট হ'ব। এই যিটো 15 তাৰিখে পৰীক্ষা হৈ গৈছে, সেই পৰীক্ষাটো স্কিল টেষ্টৰ কাৰণে নাছিল। কোনো পধ্যেই এনেকুৱা নহয় যে কম্পিউটাৰ স্কিল টেষ্ট হ'ব, সেই পষ্টেই এনেকুৱা নাছিল। সেইটোৰ কাৰণে ভাইবা হোৱাৰ চান্সটো বেছি আছে। এতিয়ালৈকে আপোনালোকক নিশ্চয় ৱেবছাইটৰ পৰা বা এনেকুৱা বহুত কেণ্ডিডেটে কনফিউজ হৈ আছে যে একো পোৱা নাই, এনেকুৱা ভাইবা হ'ব নে স্কিল টেষ্ট হ'ব। চাওক, আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট হ'বলৈ গ'লে কম্পিউটাৰ স্কিল টেষ্ট আপোনালোকৰ এইটো প্ৰযোজ্য নহ'ব যেন লাগিছে, কাৰণ আপোনালোকৰ এই পষ্টটোৰ কাৰণে আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেটৰ লৈ এপ্লাই কৰা নাই। এইটো হৈছে নৰ্মেল জেনেৰেল এটা পষ্ট য'ত আপোনালোকে এপ্লাই কৰিছে। সেইকাৰণে আপোনালোকৰ ভাইবা হোৱাৰ চান্স আছে। ভাইবাত বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব। আপোনালোকৰ যিকোনো ইণ্টাৰভিউ হ'লে আপোনালোকৰ ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি হবিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তু সোধে। আপোনালোকে এনেকুৱা নহয় যে খুব টাফ লেভেলৰ সোধে, নৰ্মেল কনভাৰ্চেশ্যন হয়, তাতে আপোনালোকৰ উপস্থিত বুদ্ধি ভাইবাত চাই সেই হিচাপে আপোনালোকৰ হ'ব। কিন্তু স্কিল টেষ্ট হ'বলৈ গ'লে চাওক, এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ যিটো ভেকেঞ্চি ওলাইছিল, সেই ভেকেঞ্চি মতে কম্পিউটাৰ চাৰ্টিফিকেট নাই। বহুত কেণ্ডিডেটছে কম্পিউটাৰৰ ন্যূনতমখিনি জানে, কিন্তু ইমান ভিতৰলৈকে নাজানিব পাৰে। সেইকাৰণে সেইটো স্কিল টেষ্টটো যদি কম্পিউটাৰ স্কিল টেষ্ট কৰিব যায়, তেতিয়াহ'লে সেইটো এই হায়াৰ ছেকেণ্ডেৰী পষ্টটোৰ লগত কিন্তু প্ৰযোজ্য নহয়। সেইকাৰণে আপোনালোকৰ ভাইবা হোৱাৰ চান্স আছে। আৰু সেই ভাইবাৰ কাৰণে আপোনালোকে নিজক অলপ প্ৰিপেৰেশ্যন কৰিব এতিয়াৰ পৰা। কেনেকৈ ভাইবাটো দিব পাৰি, ধৰি লওক কেনেকৈ আপোনালোকে কৰিব, এই প্ৰত্যেকখিনি বস্তু আপোনালোকে ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকিব। আৰু ভাইবাত যিটো মানে চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট ফেক্টৰটো হৈছে আপোনালোকে মানে ভাইবাৰ কাৰণে ভয় খাব নালাগে। আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।